হেল্ল' এভৰিৱান, নমস্কাৰ। আজি ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, কাৰণ আজি আমি যিটো বিষয়ত আলোচনা কৰিম, আগন্তুক যিকোনো কম্পিটিটিভ এক্সামত ইয়াৰ পৰা প্ৰশ্ন নিশ্চিতভাৱে আহিবই। সেইকাৰণে সময় উলিয়াই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে একদম স্কিপ নকৰাকৈ চাব আৰু বস্তুবোৰ ভালদৰে বুজি যাব। ঠিক আছে, এতিয়া আৰম্ভ কৰিছোঁ মোদী কেবিনেট 2024 মন্ত্ৰীপদৰ তালিকা, কোন মন্ত্ৰীয়ে কি স্থান লাভ কৰিছে। এতিয়া পোনপ্ৰথমে আলোচনা কৰিছোঁ নৰেন্দ্ৰ মোদীদেৱৰ পৰা। নৰেন্দ্ৰ মোদী কি পদবীত আছে? মোদী ডাঙৰীয়াৰ দায়িত্বত থকা বিভাগকেইটা হৈছে মিনিষ্ট্ৰী অফ পাৰ্চনেল, অৰ্থাৎ কৰ্মচাৰী মন্ত্ৰালয়, পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেঞ্চনছ, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগ, ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, অৰ্থাৎ পাৰমাণৱিক শক্তি বিভাগ, অল ইম্পৰ্টেণ্ট পলিচি ইছ্যু, অৰ্থাৎ সকলো গুৰুত্বপূৰ্ণ নীতিগত বিষয়, আৰু অল আদাৰ পৰ্টফলিঅ'জ নট এলোকেটেড টু এনি মিনিষ্ট্ৰী, অৰ্থাৎ বাকী সকলো পৰ্টফলিঅ' যিকোনো মন্ত্ৰালয়ৰ দায়িত্বত নাই। এইকেইটা বিভাগ তেওঁৰ দায়িত্বত আছে। শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা চিটৰ পৰা জয়লাভ কৰিছিলে আৰু 9 জুন তাৰিখে তেওঁ তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শ্ৰী ৰাজনাথ সিং, মিনিষ্ট্ৰী অফ ডিফেন্স। শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া লক্ষ্ণৌ লোকসভা চিটৰ পৰা জয়লাভ কৰিছিলে আৰু তেখেতক প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰী অমিত শ্বাহ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এণ্ড মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন। অমিত শ্বাহ ডাঙৰীয়াক গৃহ পৰিক্ৰমা মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয়। শ্ৰী নীতিন জয়ৰাম গাডকাৰী, মিনিষ্ট্ৰী অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ। শ্ৰী নীতিন জয়ৰাম গাডকাৰী ডাঙৰীয়াক পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী জগত প্ৰকাশ নাড্ডা, মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্ট্ৰী অফ কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ। শ্ৰী জগত প্ৰসাদ নাড্ডাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আৰু লগতে জগত প্ৰসাদ নাড্ডাক ৰাসায়নিক আৰু সাৰ বিভাগৰ দায়িত্ব দিয়া হৈছে। শ্ৰী শিৱৰাজ সিং চৌহান, মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট। শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াক কৃষক আৰু কৃষক কল্যাণ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আৰু লগতে শিৱৰাজ সিং চৌহান ডাঙৰীয়াক গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। শ্ৰীমতী নিৰ্মলা সীতাৰমণ, মিনিষ্ট্ৰী অফ ফাইনেন্স এণ্ড মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ। শ্ৰীমতী নিৰ্মলা সীতাৰমণ দেৱীক বিত্তমন্ত্ৰী আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। ডক্টৰ এছ জয়শংকৰ, মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। ডক্টৰ এছ জয়শংকৰ ডাঙৰীয়াক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী মনোহৰ লাল, মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। শ্ৰী মনোহৰ লাল আছিল হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমান তেওঁ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু শক্তি বিভাগৰ দায়িত্বত আছে। শ্ৰী এইচ ডি কুমাৰস্বামী, মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ। শ্ৰী এইচ ডি কুমাৰস্বামী ডাঙৰীয়াক গভীৰ উদ্যোগ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী পীয়ূষ গোৱেল, মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী। শ্ৰী পীয়ূষ গোৱেলক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, মিনিষ্টাৰ অফ এডুকেশ্যন। শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক শিক্ষামন্ত্ৰী হিচাপে ৰখা হৈছে। শ্ৰী জিতেন ৰাম মাঞ্জী, মিনিষ্টাৰ অফ মাইক্ৰ', স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ। জিতেন ৰাম মাঞ্জী ডাঙৰীয়াক ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী ৰাজীৱ ৰঞ্জন সিং, মিনিষ্টাৰ অফ পঞ্চায়তী ৰাজ এণ্ড মিনিষ্টাৰ অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডাৰী এণ্ড ডেইৰিং। ৰাজীৱ ৰঞ্জন সিং ডাঙৰীয়াক পঞ্চায়তী ৰাজৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে আৰু লগতে মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী সৰ্বানন্দ সোণোৱাল। এইখিনিতে আমি আগবাঢ়ি যোৱাৰ আগতে যদি আপুনি আমাৰ গ্ৰয়িং আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ, কিন্তু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি লওক, আৰু এইটো একেবাৰে ফ্ৰী হয়। ঠিক আছে, ছাবস্ক্ৰাইব কৰি লওক। শ্ৰী সৰ্বানন্দ সোণোৱাল, মিনিষ্টাৰ অফ পৰ্ট, শ্বিপিং এণ্ড ৱাটাৰৱেজ। আমি সকলোৱে জানো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2016 চনৰ পৰা 2021লৈকে 5 বছৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বৰ্তমান 2024 চনৰ লোকসভা নিৰ্বাচনত তেখেতক বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ, মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ডাঙৰীয়াক সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু, মিনিষ্টাৰ অফ চিভিল এভিয়েশ্যন। কিঞ্জাৰাপু ৰামমোহন নাইডু ডাঙৰীয়াক অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী প্ৰহ্লাদ যোশী, মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি। প্ৰহ্লাদ যোশী ডাঙৰীয়াক গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে আৰু লগতে তেওঁক নতুন আৰু নৱীকৰণযোগ্য শক্তিৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী জুৱেল আৰাম, মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ। জুৱেল আৰাম ডাঙৰীয়াক জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। শ্ৰী গিৰিৰাজ সিং, মিনিষ্টাৰ অফ টেক্সটাইল। গিৰিৰাজ সিং ডাঙৰীয়াক বস্ত্ৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী অশ্বিনী বৈষ্ণৱ, মিনিষ্টাৰ অফ ৰেলৱেজ, মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এণ্ড মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি। অশ্বিনী বৈষ্ণৱক ৰেল মন্ত্ৰী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু ইলেক্ট্ৰনিক্স আৰু প্ৰযুক্তি মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া,
মিনিষ্টাৰ অফ কমিউনিকেশ্যনছ এণ্ড মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন। জ্যোতিৰাদিত্য এম সিন্ধিয়া ডাঙৰীয়াক যোগাযোগ মন্ত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী ভূপেন্দ্ৰ যাদৱ মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়াক পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী গজেন্দ্ৰ সিং শেখাৱত মিনিষ্টাৰ অফ কালচাৰ এণ্ড মিনিষ্টাৰ অফ টুৰিজম। গজেন্দ্ৰ সিং শেখাৱত ডাঙৰীয়াক সাংস্কৃতিক মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰীমতী অন্নপূৰ্ণা দেৱী মিনিষ্টাৰ অফ ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। শ্ৰীমতী অন্নপূৰ্ণা দেৱীক মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে। শ্ৰী কিৰেণ ৰিজিজু মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ। শ্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াক সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। শ্ৰী হৰদীপ সিং পুৰী মিনিষ্টাৰ অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ। হৰদীপ সিং পুৰী ডাঙৰীয়াক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। চ' আজিলৈ বাছ এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে, ভিডিঅ'টোৰ পৰা যদি বহুত কিবা শিকিব পাৰিছে, তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং।